আজি নাৰায়ণপুৰত অৱস্থিত জ্ঞানজ্যোতি একাডেমীয়ে বহাগী আদৰণি অনুষ্ঠান পাতিবলৈ লৈছে হাতত পদক্ষেপ লৈছে আৰু আমি আন্তৰিক সুখী অনুভৱ কৰিছো যে আজি আমি ইয়াত সুখী অনুভৱ কৰিছো আমি সকলোৱে নাচিব পাইছো একেলগে ইয়াৰ লগতে আমি অধ্যক্ষ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো লগতে মানসী বাইদেউক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ লগত আজি সহযোগিতা কৰা বিহু দলটিকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰয়েল কে কালচাৰেল উদ্যোক্তাসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আমাক শিক্ষক শিক্ষয়িত্ৰীসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আমাৰ ইয়াৰ লগত সহযোগিতা কৰা অভিভাৱক অভিভাৱিকাসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু অধ্যক্ষ ডাঙৰীয়াৰ লগতে সকলো শিক্ষাগুৰুসকললৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। এতিয়া মই এফাকি যোজনা গাবলৈ লৈছো। ঐ বন ঢোল বালে নাচো মই ও পেপা বালে নাচো মই ঐ নাচি কেনে কৈ থাকো। ধন্যবাদ। মই জ্ঞানজ্যোতি পৰিয়ালৰ অধ্যক্ষ হিচাপে সকলোকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু আপোনালোকৰ চেনেলৰ জৰিয়তে মই পুনৰবাৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিটো আমি জ্ঞানজ্যোতি একাডেমী আজি বহাগী আদৰণি অনুষ্ঠানভাগ আমি ৰূপায়ণ কৰিলোঁ হওক আৰু এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক পুথিগত শিক্ষাৰ লগতে অন্যান্য যি আমাৰ সাংস্কৃতিক কাৰ্যসূচী বা লগতে অন্যান্য যি মানে ক্ৰীড়াসূচী আছে সেইবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আমি প্ৰয়াস চলাইছোঁ। ৰয়েল কে কালচাৰেল চেনেলৰ যোগেদি মই সদৌ অসমবাসী ৰাইজক নাৰায়ণপুৰ স্থিত জ্ঞানজ্যোতি একাডেমী পৰিয়ালৰ হৈ ৰঙালীৰ ওলগ যাচিছোঁ। যোৱাকালি দিনটো জ্ঞানজ্যোতি একাডেমীৰ বাবে আছিল অতি আনন্দৰ দিন। এটা উচ্চ মানদণ্ডৰ ফলাফলেৰে আমাৰ জ্ঞানজ্যোতি একাডেমী অসমৰ বুকুত জিলিকি উঠিছিল। আজিৰ তাৰ পাছৰ দিনটোত আমি বহাগক আদৰাৰ মানসেৰে পোনপ্ৰথমবাৰৰ বাবে জ্ঞানজ্যোতি পৰিয়ালে জ্ঞানজ্যোতি বিদ্যালয়ৰ বিহু বাকৰিত আজি অনুষ্ঠিত কৰিলে বহাগী আদৰণি অনুষ্ঠান। আৰু এই বহাগী আদৰণি অনুষ্ঠানত আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, আমাৰ সন্মানীয় অভিভাৱকসকল, ছাত্ৰ বন্ধু আৰু শিক্ষক শিক্ষয়িত্ৰী তথা প্ৰধান শিক্ষকৰ নেতৃত্বত আজি আমি এটি সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আমি এই অনুষ্ঠানৰ যোগেদি অসমবাসী ৰাইজ তথা জ্ঞানজ্যোতি একাডেমী পৰিয়ালৰ প্ৰতিজন সদস্যলৈ বহাগীৰ ওলগ যাচিছোঁ আৰু আশা কৰিছোঁ আহি থকা দিনবোৰ সকলোৰে বাবে সুখৰ হওক, আনন্দৰ হওক আৰু মধুময় হওক। এই প্ৰত্যাশাৰে আমি এই ৰয়েল কে চেনেললৈ আন্তৰিক শুভাশীষ জ্ঞাপন কৰিছোঁ। আগবাঢ়ি যাওক আৰু অসমৰ বুকুত জিলিকি উঠক। ধন্যবাদ।